ৰ'ব, আমি ইয়াতে কুৰলৈ কি কৰি আছোঁ, কি কাম কৰিম ইয়াতে আপোনালোকে দেখাবলৈ যত্ন কৰিম আৰু আপোনালোক আমাৰ লগতে থাকক। চ' হেল্ল' গাইছ, আপোনালোক কেনে আছে? আশা নিশ্চয় ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু যিহেতু আজি ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে অৰ্থাৎ বিশ্ব পৰিৱেশ দিৱস, আৰু এই পৰিৱেশ দিৱসত সকলো মানুহে নিজকে এটা পৰিৱেশৰ প্ৰতি দায়িত্ব ল'বলৈ মোৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। আৰু সকলো মানুহে যাতে পৰিৱেশৰ প্ৰতি অতি আগ্ৰহ হয় আৰু সকলোৱে যাতে আজি বিশ্ব পৰিৱেশ দিৱস, আৰু এই পৰিৱেশ দিৱসত সকলোৱে যাতে এটা এটাকৈ গছ পুলি ৰোপণ কৰে, সেয়াই মোৰ তৰফৰ পৰা অনুৰোধ থাকিল। আৰু সকলোৱে লগাব বুলি মই আশাবাদী হৈ থাকিম। আৰু এতিয়া আমি এটা সিদ্ধান্ত লৈছোঁ, কলেজত যিহেতু আজি গছ ৰোপণ হ'ব, সেয়া উদ্দেশ্যত আমি ৰাতিপুৱা পোনে আমি আমাৰ ঘৰত এটা গছ পুলি ৰোপণ কৰিছোঁ। সেয়াই দেখাবলৈ আপোনালোকক যত্ন কৰিম, আপোনালোক আমাৰ লগতে থাকিব। হয়, আপোনালোকে এতিয়া দেখা পাইছে আমি গছ পুলি ৰোপণৰ বাবে যি প্ৰচেছ কৰিব লাগে সেই প্ৰচেছ কৰি আছোঁ, আৰু আপোনালোক লগতে থাকিব। আৰু গছ পুলি সকলোৱে ৰোপণ কৰিব বুলি মোৰ তৰফৰ পৰা আপোনালোকক অশেষ অনুৰোধ জনাইছোঁ। আজি বিশ্ব পৰিৱেশ দিৱস, সেইকাৰণে কৈ আছোঁ সকলোৱে বিশ্ব পৰিৱেশ দিৱসত আপোনালোক সকলোৱে যাতে গছ পুলি এটা ৰোপণ কৰে আৰু পৰিৱেশৰ প্ৰতি অতি আগ্ৰহীভাৱে দায়িত্ববোধ হয় যে, আৰু কিছু মানুহ আছে পৰিৱেশ ধ্বংস কৰে, সেই সকল মানুহক আপোনালোকে বাধা দিব বুলি আশা কৰিছোঁ। আৰু আপোনালোকে আজি আমাৰ ভিডিঅ'টো চাই আছে, আৰু আপোনালোকে যদি আমাৰ ভিডিঅ'টো নতুন চাই আছে তেতিয়াহ'লে শীঘ্ৰেই ফ'ল' কৰিব বুলি আশা কৰিছোঁ। আৰু এতিয়া দেখা পাইছে আমি গাঁত খান্দি আছোঁ আৰু এজোপা গছ লগালে প্ৰকৃতিৰ কাৰণে ভাল হয়। আৰু এইটো আছে এটা ফলৰ গছ, যি ফলত 26টা নেকি এটা ভিটামিন আছে। সেই ফলৰ গছটো আমি লগাই আছোঁ, আপোনালোকে দেখা পাইছে। এইটো হৈছে মধুৰি আম, আৰু এতিয়া আমি লগাবলৈ যত্ন কৰিম আৰু আপোনালোক আমাৰ লগতে থাকিব বুলি আশা কৰিছোঁ। ইয়া চাইছে মই আৰু মোৰ সৰু ভাইটি এটা মিলি গছটো লগাই আছোঁ, আপোনালোকে দেখা পাইছে। সৰু মানুহে পৰিৱেশৰ দায়িত্বত আহিছে, আৰু আপোনালোক নাহিলে কেনেকুৱা হ'ব আপোনালোক কওকচোন। আৰু আপোনালোকক আকৌ অনুৰোধ কৰিছোঁ, আপোনালোকে যাতে পৰিৱেশৰ প্ৰতি অতি আগ্ৰহীভাৱে দায়িত্ব দিয়ে আৰু আজি বিশ্ব পৰিৱেশ দিৱসত এটা গছ পুলি ৰোপণ কৰে, সেয়া মোৰ অনুৰোধ থাকিল। আৰু আপোনালোকে আমাক অশেষ ছাপোৰ্ট কৰিব বুলি আশা কৰিছোঁ। আৰু আপোনালোকৰ সকলো সময়তে আমাৰ ছাপোৰ্টৰ দৰকাৰ, আপোনালোকে ছাপোৰ্ট কৰিলে আমি আগলৈ আগবাঢ়িব পাৰিম। হয়, আপোনালোকে দেখি থাকক আমি কেনেকৈ গছ পুলিটো ৰোপণ কৰি বেৰা দিওঁ, সকলো দেখি থাকক। আৰু আপোনালোকে অলপ ছাপোৰ্ট কৰিব বুলি আশা কৰিছোঁ। আকৌ কৈছোঁ আপোনালোকে অলপ ছাপোৰ্ট কৰিব, আৰু আপোনালোকে দেখি থাকক আমি কেনেকৈ গছ পুলিটো ৰোপণ কৰি আছোঁ। হয়, আপোনালোকে দেখা পাইছে এতিয়া গছ পুলিটো ৰোপণ কৰি বেৰাৰ কামো সম্পূৰ্ণ হৈছে। আপোনালোকে দেখা পাইছে যিহেতু এইটো ডাঙৰ গছ হয়, সেইকাৰণে বেৰাটো অলপ ওখত দিছোঁ। আৰু ক'বচোন এই গছ পুলিটো ৰোপণ কেনেকৈ হ'ল আপোনালোকে কমেণ্টত ক'ব।